ভাবি আছা যে মই দুখন হাতো ধৰি আছোঁ কেনেকৈ ভিডিঅ' বনাই আছোঁ। তো ফাইনেলি মই আৰু এটা GoPro লৈ ল'লোঁ। ইয়াৰ আগৰটো আছিল 07 আৰু এইবাৰতো হ'ল 09। তো GoPro নহ'লে মানে মটৰ ব্লগিং কৰি লাভ নাই, হয় নাই। যিহেতু টেনাৰ আহি আছে আৰু টেনাৰ একদম খাতৰা মটৰ ব্লগিং কৰিব লাগিব, হয় নাই। তো সেইটো কাৰণে মানে মই GoPro এটা লৈ ল'লোঁ। এইবাৰ 09 লৈছোঁ। তো কোৱালিটি কেনেকুৱা হয় তোমালোকে কমেণ্ট কৰি জনাবা। আৰু মই মানে একদম থাকিবই পৰা নাই, কেতিয়া যে ট্ৰেইনাৰখন আহিব মই সেইটোৱে মানে ভাবি পোৱা নাই দেই। আৰু এইফালে পথাৰখন চোৱা নাই, কি ধুনীয়া লাগিছে মোৰ আগৰ জেগাটো। মই ইয়াতে আগতে উলি মাৰিছিলোঁ, ভিডিঅ' বনাইছিলোঁ, ভাল লাগিছিলে এইবিলাক দিনো। কিন্তু যি নহওক এতিয়াতো যিহেতু নাই সেইবোৰ দিন, সেইবোৰ যাবলগীয়া দিনবোৰ গুচি গ'ল। তো আহি থকা দিনৰ কথা পাতোঁ, হয় নাই। আৰু আজি মানে মই GoProটো টেষ্ট কৰিম বুলি ভাবিলোঁ। মই একচুৱেলি যোৱা পৰহিয়ে GoPro কিনিলোঁ, কিন্তু মই এতিয়ালৈ মানে একবাৰো মই ভিডিঅ' শ্বুট কৰি চোৱা নাই। মানে এনেই নৰ্মেলি চেক কৰি চাইছোঁ আৰু যে ৰেকৰ্ডিং এণ্ড অল হয়নে নাই। আৰু GoProটোত বৰ্তমান মোৰ লগত এডপ্টাৰ আৰু মাইকটো নাই, সেইটো কাৰণে এয়াৰ নইজ বহুত আহিব পাৰে। তো সেইটো তোমালোকে মেনেজ কৰাকৈ আগৰ নিচিনাই হ'ব। তো বেছি দিন নালাগে মই এডপ্টাৰটো ল'বৰ কাৰণে, কাৰণ চব বস্তু লাহে ধীৰে ল'ব লাগিব, প্ৰত্যেকটো বস্তু একেলগে ল'ব নোৱাৰে। আৰু এতিয়া যদি এটা এডপ্টাৰ ল'ব যাওঁ, সেই এডপ্টাৰটোৰ মিনিমাম দাম 5,000 টকা। এতিয়া যদি মানে ভাল কোৱালিটিৰ লওঁ তো মাইক চাইক লৈ মানে 6,000 মান টকা পৰিয়ে যাব। তো সেইটো কাৰণে মানে কেইদিনমান ৰখি দিয়া। এণ্ড আই ডণ্ট থিংক গাইজ ডেট ইমানো এয়াৰ নইজ আহিব, বিকজ মই ইমান জোৰে চলোৱা নাই, লাহে চলাই আছোঁ। তো একদম নৰ্মেল ভিডিঅ' হ'ব আজি। আৰু মই মোৰ এক্সপাল্ছখনো তোমালোকক আজি দেখাম ভালকৈ। পূৰা একদম লেতেৰা হৈ আছে বাৰু, পূৰা লেতেৰা হৈ আছে, কাৰণ বৰষুণ। আৰু বৰষুণ মোৰতো এনেকুৱা সময় যোনদিনা বাইক ধৰোঁ একদম পূৰা যদি ৰ'দো দি আছে ন, সন্ধিয়ালৈ বৰষুণ দি দিব মানে, সেইটো পূৰা খাটাং। তো সেইটো কাৰণে মানে মই এইকেইদিন বাইকখন ধোৱাই নাই। আৰু ক'ব গ'লে কিনাৰ পৰা মাত্ৰ মই একদিন বাইক ধুইছোঁ। আৰু মোৰ কিবা কিবি প্ৰব্লেম আহিছে বাইকত, নাহা নহয়, মানে সেনেকুৱা একো মেজৰ ইছ্যুজ নহয়। ইয়াতে খাটা উলি মাৰি আছে দেই পোৱালিকেইটাই। ময়ো এটা দিলোঁ। এই নহ'ল আৰু এটা মাৰিব লাগিব। মজা বঢ়িয়া বাই বাই। এতিয়া এই চিধা ৰাস্তাটোত মানে মই অকণমান ৰগৰটো দিম, মানে ফালিম। আৰু নাজানো চাউণ্ড কোৱালিটি কেনেকুৱা হয়, বাট তোমালোকে এইটো মেনেজ কৰি ল'বা, ঠিক আছে। তো বহুত জলদি মানে তোমালোকৰ কাৰণে নহয়, একচুৱেলি মোৰ কাৰণেও, নিজৰ কাৰণেও, বাট ক'ব গ'লে আল্টিমেটলি তোমালোকৰ কাৰণে, বিকজ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। বাকী মইতো চলাইতো মই নিজে মজাটো পাওঁৱেই। তো চাউণ্ড কোৱালিটি, ভিডিঅ' কোৱালিটি ভাল হ'লে তোমালোকে ভিডিঅ' চাই ভাল পাবা। তো বহুত জলদি মই এডপ্টাৰটো আনিম। আৰু এতিয়া এইখিনিৰ পৰা অকণমান ফাউণ্ডটো দিয়া হ'ব। কিন্তু মই আজি আগত গাড়ী দেখা পাইছোঁ ইফালে, এনেহ'লে ফ্ৰী থাকে বাৰু আমাৰ ৰকজিলামৰ ফালে। আৰু মই যোৱাকালি একচুৱেলি টংলা আহিলোঁ। মই ভাবিছিলোঁ গুৱাহাটীৰ পৰাই মই ভিডিঅ' বনাই আহিম বুলি, কিন্তু বহুত ব'ৰ লাগিল। এইটো ডাউন চিফ এক। আৰু মই ক্লাছ ইউজ নকৰোঁ। চৰি, এক্সিলেটাৰ মই এৰিয়ে দিছোঁ। আজি কিন্তু বেছি নগ'ল কিয় বা, এনেহ'লে 126 আজিলৈকে হায়েষ্ট উঠাইছোঁ। আৰু কিন্তু গুৱাহাটীৰ পৰা সেই ব্ৰিজকেইখনৰ পৰা নামি আহিলে, সেইকেইখনৰ পৰা ডাউন বহুত ব্ৰিজকেইখন, যেতিয়া ডাউনত নামি আহোঁ তেতিয়া মানে 130 আৰামছে উঠি যায়। কিন্তু এনেই টপ স্পীডটো 125 126। আজিলৈ কিমান উঠিল, 123 ইমান উঠিল চাগে। আজি বেছি উঠাব নোৱাৰিলোঁ, উঠিল হয় চাগে, কিন্তু গাড়ীখনৰ কাৰণে মানে মই অকণমান শ্ল' কৰি দিব লগা হ'ল। বাকী যি নহওক মই আগত যাই বাইকখন দেখাই আছোঁ। আৰু আজি মই এটা বস্তু বনালোঁ বাইকখনত, মানে এই বহুত আগতেই মানে অট'মেটিকেলি ভাঙি গৈছিল। তো সেইটো দেখাই আছোঁ, যাই অলপ আগত যাই লওঁ, নহয় আগত নহয় আৰু ঘূৰাও আৰু। তো গাইজ এইখন হ'ল মোৰ বাইক এক্সপাল্ছ 204V, যিখনৰ মানে কি ক'ম আৰু অৱস্থাটো বেয়া। অৱস্থা বেয়া মানে কি আৰু, সেই মানে বস্তু দি বেয়া হৈ পেলাই অৱস্থা নহয়, মই লেতেৰা হোৱাৰ কাৰণে অৱস্থা বেয়া বুলি কৈছোঁ। একদম চবতে ইয়াত বোকা। তো
ক'বই নালাগে। আৰু আজি কি হ'ল ছাৰ্ভিচিং দিব লাগিলে একচুৱেলি এইখন খুলিব লাগে, নহ'লে মবিলটো গোটেই ইয়াতে পৰে। তো এইটোৰ কাৰণে কি হৈছে তোমালোকে চোৱা, গোটেই মবিল মানে এটা আগৰ মবিলটো এটা জমা হৈছিল, তো এতিয়া বহুত লেতেৰা দেখা হৈ আছে, এইবিলাকো মানে চাফা কৰিব লাগিব। তাৰপাছত মোৰ ইয়াতে গৈছিল এইডাল ভাঙি, ইয়াতে এইটো স্পট এটা মাৰি আনিছোঁ আজি ঢালাই কৰি পেলাই। এইখন মানে পূৰা হিলি আছিল, তো আজি এইখন বনালোঁ, বহুত দিনৰ পৰা সেনেকৈ আছিল। আৰু যদি মোৰ ZX টেনাৰখন লোৱাৰ পিছত মোৰ মুড মানে ভাল কি আৰু মোৰ মুডৰ ওপৰত ডিপেণ্ড কৰে, মই এই চিটটো মানে পূৰা একদম ডাৰ্ট বাইকৰ নিচিনা চিধা বনাই দিম, মাৰ্গাৰ এইখন কাটা যাব। তাৰপাছত এইখন বনোৱা হ'ব মানে একদম খাতৰা বাইক পূৰা। আৰু এই এক্সজষ্টটো ছেইম এনেকুৱাকৈ থাকিব, ইয়াতেই থাকিব, খালি ইয়াতে দিয়া হ'ব মানে 250 বা 390 এক্সজষ্ট, যিটো নেকি একদম খাতৰা চাউণ্ড এটা আহিব। উইথ ডিবি কিলাৰে থাকিব, ডিবি কিলাৰৰ লগতো ধুনীয়া চাউণ্ড ওলাব। বিকজ এইডালত মাফলাৰ বুলি ক'ব গ'লে এই এক্সজষ্টডালে কেটলিট কনভাৰ্টাৰ এক্সজষ্টতে আছে ভিতৰত, আৰু এইডালে এক্সজষ্ট মানে এক্সট্ৰাকৈ নাই আৰু কেটলিট কনভাৰ্টাৰ। চ' সেইটোৱে কথা। তো বাকী এইখনে মোৰ বাইকখন। আৰু কেইদিনমান পিছত মানে বমটো আহি আছে, আৰু বমটো ফাটিব কেইদিনমান পিছত মানে আজি এতিয়া এইখনৰ এক্সজষ্টৰ কথা কৈছোঁ, কিন্তু কেইদিনমান পিছত মানে মোৰ এক্সজষ্ট ইয়াতে নহয়, মানে একদম সেইটো কিবা এটা বেলেগ হ'ব। মানে সেইটো মই কি বকি আছোঁ মই নিজে পাতা, মানে ইমান মানে এক্সাইটমেণ্ট লেভেলত কিবা কিবি বকি আছোঁ, আৰু এক্সাইটমেণ্ট লেভেল ইমানেই হাই মানে, তো সেইটো কাৰণে উল্টা পুল্টা বকি পাই আছোঁ। আৰু বহুত দিনৰ মূৰত GoPro লগাই ভিডিঅ' বনাইছিলোঁ, তো সেইটো কাৰণে মানে উল্টা পুল্টা কথা ওলাই আছে মুখৰ পৰা। তো বাকী যি নহওক, তোমালোকক আৰু এটা বস্তু দেখুৱাব আছিল, কি হৈছিল। তো এইটো এটা মোৰ ভাঙিছিল, এইটো মই বনালোঁ, কাৰণ মই ইয়াতে হেলমেটটো সোমাই থৈ দিওঁ, ঠেকেচা পৰে, প্ৰেছাৰ পৰে, আৰু এইটো বহুত পাতল হয় লোহাডাল, এই ক্লেমডাল, সেইকাৰণে ভাঙি গ'ল হয়তো। তাৰপিছত মই ৱালত চোচৰা খাই ইয়াতে গৈছিল, এইখিনিত চোচৰা খাইছে। তাৰপিছত সেইদিনা ঘৰত মই বাইকখন থৈ গৈছিলোঁ, গাড়ী লৈ ওলাই গৈছিলোঁ, মানে মই ক'ৰবাত ফুৰিব গৈছিলোঁ, তো ঢিলা মাটি আছিল, ঘৰতে পৰি থাকি এইখন থকাৰ পিছত এইডাল কেনেকৈ বেন হৈ গ'ল মই ক'ব নোৱাৰোঁ। কিন্তু এইডাল চোৱা তোমালোকে, এইডাল মানে কমপ্লিট বেন হৈ আছে। তো এইখন নবদলাওঁ আৰু একদম পূৰা পিছতে বদলাম। তো এইটোৱে হয় আৰু বাইকখন তোমালোকে চালা, তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা দেই। আৰু সৰু সুৰা দুটা উইলি দিলোঁ পোৱালিকেইটাৰ লগত, তো ভাল লাগিল হয় নাই। তো আই ন তোমালোকৰ কাৰণে এইকেইখন বাইক চোৱা নোচোৱা ভিডিঅ' একেই হয়, বাট ফিৰভি ময়ো দেখুৱাব খুজিছোঁ আৰু যে মোৰ লাইফটোত কি চলি আছে, মই কি চলাই আছোঁ। আৰু এক্সপালছত মই অনলি দুটাই ভিডিঅ' দিয়া আছে চাগে চেনেলত, তো সেইটো কাৰণে মই আজি ভিডিঅ' বনাই দিলোঁ। আৰু যিহেতু GoProটো ল'লোঁ, GoPro লোৱা বুলিও তোমালোকক কৈ দিলোঁ, জনাই দিলোঁ হয় নাই। আমাৰ টংলাৰ ৰাস্তা একদম খতম, পূৰা খতম। মানে মই ইমান দিন মূৰত আহিছোঁ, এইখিনিৰ পৰাতো ভাঙাই নাছিল, এই আগৰ পৰাই ভাঙা আছে। এই কেইটামান দিনতে এইখিনিও ভাঙি চিঙি নোহোৱা হৈ গ'ল। মই খালি তোমালোকক কৈ থাকোঁ যে এইটো কমেণ্ট কৰি জনাবা, সেইটো কমেণ্ট কৰি জনাবা, কিন্তু আজিৰ ভিডিঅ'ত মানে যিমানবাৰ কৈছোঁ আৰু কমেণ্ট কৰি জনাবা। আৰু মই এটা বহুত ইম্পৰ্টেণ্ট কথা সুধিব পাহৰি গৈছোঁ তোমালোকক। এতিয়া মোৰ এক্সপালছ আছে, তোমালোকে এক্সপালছত আজি ভিডিঅ' চাই আছা, কেইদিনমান পিছত টেনাৰ আহিব, তো টেনাৰতে মই ৰেগুলাৰ ভিডিঅ' দিব ট্ৰাই কৰিম। আৰু মই যিমান পাৰোঁ এইবাৰ মানে ইউটিউবত কণ্টিনিউ হ'ব চেষ্টা কৰিম, মানে ভাবি লৈছোঁ যে ইউটিউবটোত মানে পূৰা লাগিম বুলি। তো তথাপিও টেনাৰৰ ভিডিঅ' তোমালোকে চাইতো ব'ৰ হৈ যাবা। তো কেনেকুৱা টাইপৰ ভিডিঅ'বিলাক লাগে তোমালোকে মোক কমেণ্ট কৰি সেইটোও জনাবা। আৰু কি বাইকৰ ওপৰত ভিডিঅ' লাগে সেইটোও ক'বা। মানে ছুপাৰ বাইক ক'লেও ক'বা, কিন্তু ছুপাৰ বাইকটো অকণমান টান হৈ যায়, কাৰণ মোৰ বয়সৰ ল'ৰা খুব কম, যাক মই পাৰ্টনাৰ বনাই ল'ম যে সিহঁতৰ বাইকত মই ভিডিঅ' বনাম, সেইটো মানে অকণমান টান হৈ যায়। কিন্তু পাৰিম, নোৱাৰা নহয়, কিন্তু ছুপাৰ বাইকত আলাৱা মানে ছুপাৰ বাইকৰ বাহিৰে কি বাইকত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা হা, ট্ৰাই কৰিম মই বনাবৰ কাৰণে। আৰু এইখন হ'ল আমাৰ টংলা টাউন। ঘৰত যাই পেলাই মই অকণমান মানে ৰেষ্ট লওঁগৈ। ঐ দিয়া চিনি নাপালোঁ বে, কোনবা আছিল। क्या करे, हमारे चाहने वाले बहुत है। আৰু এটা কথা কমেণ্ট দিব দি আছোঁ দেখোন আজি। মই টেনাৰ লোৱাৰ ভিডিঅ'টো মই হিন্দীত বনাম বুলি ভাবিছোঁ, তো তোমালোকে কমেণ্ট কৰি জনাবা যে হিন্দীত দিলে ভাল হ'ব নাই। তো হিন্দীত দিলে মানে মই এইটো কাৰণে দিব খুজিছোঁ যে হিন্দীত, কাৰণ হিন্দীত দিলে চবেই বুজি পাব। মোৰ বাহিৰৰো কিছুমান লগৰ আছে, চিনাকি আছে, ৰাঞ্চীৰ ফালৰ পৰা আছে, তাৰপিছত ইফালে হিমাচলৰ পৰা আছে, কথা পাতি থাকোঁ ইনষ্টাগ্ৰামত। সিহঁতক কৈ থাকে ভাই তো হিন্দী में ব্লগ डाला कर, हम लोग भी देखेंगे। তো ট্ৰাই কৰিম আৰু চাওঁ কি হয়। যদি বোলে ভাল ৰেছপন্স পাওঁ তেনেহ'লে হিন্দীতে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। বিকজ হিন্দীত কণ্টিনিউ কৰিলে অল অভাৰ ইণ্ডিয়া, ইভেন পাকিস্তান, নেপাল চবতে ভাইৰেল যাব, দেশৰ বাহিৰতো মানে ভাইৰেল যাব ভিডিঅ', এনেকুৱা হ'ব মানে। তো সেইটো কাৰণে চাওঁ এতিয়া কি হয়। মোৰো মানে পাৰ্চনেলি ক'ব গ'লে হিন্দীতে বনাব মন যায়, বাট মানে হিন্দীটো কি হৈ যায়, মানে ভাবি থকা যায় যে এইটো কম সেইটো কম, কিন্তু মানে লাষ্টত যেতিয়া ভিডিঅ' বনাব লাগে না, তেতিয়া টাং শ্লিপ হৈ যায়, মানে জিভাখন শ্লিপ হৈ যায়, মানে যা ৰাহা হওঁ
যাৰ হাঁহে সেনেকুৱা টাইপ হৈ যায় আৰু মানে বস্তুটো বুজি পাইছা চাগে তোমালোকে। সেইটো কাৰণে মানে মই ইমান ফটকৈ সাহস নকৰোঁ, আৰু যিমান যি নহওক মোৰ অসমীয়াত ভিডিঅ' চাই হয়তো তোমালোকে ভাল পোৱা, তো সেইটো কাৰণে মানে মই ফটকৈ হিন্দীত বনোৱাও নাই। তো এনেই কিন্তু মই D900খন থাকোঁতে এটা হিন্দীত ভিডিঅ' দিছিলোঁ, সেইটো কিন্তু ধুনীয়া ৰেছপন্স পাইছিলোঁ। বাকী ক'বা তোমালোকে, কিন্তু ZX-10 ৰ ডেলিভাৰী ভিডিঅ'টো মই খাটাং মানে হিন্দীত বনাম, আৰু খাটাং হিন্দীত বনাম, কি ঠিক সেইটো ভাইৰেল হৈ যাব পাৰে চাই। ক'ৰবাত বোলে 1 মিলিয়নমান ভিউজ গুচি গ'ল, এইফালে মানুহে বুজিয়ে নাপালে ভিডিঅ'টো চাই, হয় নাই? তো সেইটো কাৰণে মই হিন্দীত শ্বুট কৰিম সেইদিনা। তো আৰু বেছি লাম্বা নকৰোঁ ভিডিঅ'টো, মই এইখিনিয়ে ক'লোঁ তোমালোকক, এক্সপ্লাছখনো দেখালোঁ তোমালোকেও, বৰ পাবা বেছি লাম্বা হ'লে ভিডিঅ'টো, হয় নাই? তো বহুত জলদি ZX-10 আহি আছে, আৰু নেক্সট ভিডিঅ' কি আহে কি নাই নাজানো। মোৰ লগৰ ল'ৰা এটাই নতুন NS লৈছে, তো নতুন NSখনৰ যদি ৰিভিউ ভিডিঅ' লাগে সেইটোও কমেণ্ট কৰি জনাবা, আৰু যদি নিছানৰ Duke 250 ভিডিঅ' লাগে সেইটোও কমেণ্ট কৰি জনাবা। ট্ৰাই কৰিম ভিডিঅ' আনিবৰ কাৰণে। তো নেক্সট ভিডিঅ' ক'ত কি হয় একো পাত্তা নাই। তো নেক্সট ভিডিঅ'ত লগ পাম তোমালোকক, বাই বাই। আৰু ৱেইট কৰা আৰু তেতিয়ালৈকে, যদি ভিডিঅ' নাহে ডাইৰেক্ট ZX-10 আৰু ডেলিভাৰী দিলে তোমালোকক লগ পাম। বাই বাই।